ৰংতুলিকাৰে ব্যস্ত এজাক কণ শিশু নলবাৰীৰ গোবৰদলত সচেতন নাগৰিক মঞ্চ অসমৰ উদ্যোগত অনুষ্ঠিত হ'ল অপাৰেশ্যন সেন্দুৰ শীৰ্ষক এখন চিত্ৰাংকন প্ৰতিযোগিতা। অপাৰেশ্যন সেন্দুৰৰ সফল সমাপ্তিৰ পিছত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত এই চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। তিনিটা শাখাত আয়োজিত এই চিত্ৰাংকন প্ৰতিযোগিতাত শতাধিক কণ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছতেই অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত সচেতন নাগৰিক মঞ্চ অসমৰ সভাপতি চন্দন ভট্টাচাৰ্য, সম্পাদক অতুল বৰ্মন, প্ৰাক্তন সেনা বিষয়া বিহুৰাম বৰ্মন, ধৰণী হাজৰিকা, উপেন হালৈ, সমাজকৰ্মী প্ৰফুল্ল নাৰায়ণ দাস, অৱসৰী শিক্ষক যোগেন্দ্ৰ নাৰায়ণ বৰ্মন, শিক্ষক যতীন্দ্ৰ কুমাৰ দাস, শিল্পী অক্ষয় কলিতা, ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সামাজিক মাধ্যম কোষৰ সহ আহ্বায়ক হিমাংশু চেঠিয়া, নৱনিৰ্বাচিত গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হেমেন কলিতাৰ লগতে কেইবাগৰাকীও গাঁও পঞ্চায়তৰ সদস্যই সচেতন নাগৰিক মঞ্চ অসমৰ উদ্যোগত অনুষ্ঠিত সভাখনৰ আঁত ধৰে মঞ্চৰ সম্পাদক অতুল বৰ্মনে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আমি 2008 চনৰ পৰা প্ৰত্যেক বছৰে জিলা ভিত্তিত আৰু আঞ্চলিক ভিত্তিত আমি ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰা, ছেকেণ্ড ডিভিজন মেট্ৰিক পাছ কৰা আৰু ফাৰ্ষ্ট ডিভিজন হাই ছেকেণ্ডেৰী পাছ কৰা আৰু ছেকেণ্ড ডিভিজন পাছ কৰা এই ল'ৰা ছোৱালীসকলক যিসকলে পাছ কৰিছে প্ৰথম শ্ৰেণীত, দ্বিতীয় শ্ৰেণীত, তেওঁলোকক আমি প্ৰত্যেক আঞ্চলিকে প্ৰত্যেক বছৰে আমি তেওঁলোকক উৎসাহ আকাংক্ষাৰে আগবাঢ়ক বুলি আমি প্ৰত্যেক বছৰে তেওঁলোকক আমি এখন জাতীয় পোলাম গামোচাৰে আৰু এখন সন্মাননা পত্ৰৰে আমি তেওঁলোকক সন্মান দি আহিছোঁ, সন্মাননা দি আহিছোঁ। সেয়ে এইবুলিও আমি আজি ধনচিৰিঘাট আঞ্চলিকৰ হৈ কাঠপুৰী গাঁৱৰ আজি যি সন্মাননা অনুষ্ঠানত আমি জিলাৰ ফালৰ পৰা ফাৰ্ষ্ট প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আমি সকলোৱে আহিছোঁ আৰু কেন্দ্ৰীয় সহকাৰী সম্পাদকো ইয়াত আহিছে আৰু বহুতো বিশিষ্ট ব্যক্তি আহিছে। সেই অনুপাতে আজি আমি ল'ৰা ছোৱালীসকলক আমি সন্মাননা আগবঢ়াইছোঁ আৰু প্ৰত্যেক বছৰে আমি আগবঢ়াই। কিমানগৰাকী ছাত্ৰ ছাত্ৰীক এবেলি দিয়া হৈছে? আজি ইয়াত ধনচিৰিঘাট আঞ্চলিকত হাইস্কুলত 8জন ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে আৰু ছেকেণ্ড ডিভিজনত 5জন আৰু থাৰ্ড ডিভিজনত 14, ছেকেণ্ড ডিভিজনত 14জন পাছ কৰিছে হাইস্কুল আৰু হাই ছেকেণ্ডেৰী, আৰু থাৰ্ড ডিভিজনত 3জন পাছ কৰিছে। সেয়ে আমি প্ৰত্যেক বছৰে তেওঁলোকক আমি উৎসাহ যোগাই আহিছোঁ, তেওঁলোকে যাতে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে উৎসাহ পাই আগবাঢ়ি যায়। শিক্ষাৰ যি উদ্দেশ্য এটা দল খ্ৰীষ্টান সমগ্ৰ সন্ত্ৰাসবাদী আমাৰ ভাৰতৰ ওপৰত অহৰ্নিশে যি হত্যালীলা ধ্বংসলীলা চলাই আহিছে, আমাৰ হিন্দুত্বৰ ওপৰত, আমাৰ সাৰ্বভৌমত্বৰ ওপৰত পাকিস্তানে সদায় আমাক বৰ্বৰ হৈ প্ৰচাৰ কৰি আহিছে। কিছুদিন আগতে কাশ্মীৰৰ পেহেলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী পৰ্যটকসকলক, নিৰাপদে পৰ্যটকসকলক যি নিৰ্মমভাৱে হত্যা কৰিলে আৰু তাৰপিছত তাৰ পৰৱৰ্তী পৰ্যায়ত পাকিস্তানৰ লগত হোৱা সংঘৰ্ষত আমাৰ যিসকল সেনা জোৱান শ্বহীদ হ'ল তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ সচেতন নাগৰিক মঞ্চে অসমে আজি ডিব্ৰুগড় পৰ্যটক চকত এই অনুষ্ঠান আয়োজিত কৰিছোঁ। কিমান অংশগ্ৰহণকাৰী? আমাৰ প্ৰায় শতাধিক অংশগ্ৰহণকাৰী হৈছে। আমাৰ ইয়াতে বিভিন্ন দল সংগঠনৰ ব্যক্তিসকল উপস্থিত আছে। নতুনকৈ নিৰ্বাচিত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়তৰ সদস্যসকল কিছুমান উপস্থিত আছে। আমাৰ প্ৰাক্তন সেনা বাহিনীৰ বিষয়ববীয়াসকল উপস্থিত আছে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান সৰ্বস্তৰৰ ৰাইজ আজি অনুষ্ঠানত উপস্থিত আছে। আজি আমাৰ 3টা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাইছিল। এই প্ৰতিযোগিতাৰ আধাৰ আছিল অপাৰেশ্যন সেন্দুৰৰ সফল সমাপ্তি। এই সমাপ্তিৰ লগত সংগতি ৰাখি ক আখা, গ আখা, খ আখা, গ আখা 3টা শাখাত আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ।